অনলাইন কৰিবলৈ কোনো এটা মানুহকে লাইসেন্স দিয়া নাই। এই যিবিলাক সাধাৰণ আমি যেনেকৈ দোকান দি আছোঁ তেনেকুৱা লাইসেন্স দিছে। এটা প্ৰশ্ন হ'ল, যদি ভাৰত চৰকাৰে লাইসেন্স দিয়াই নাই তেতিয়াহ'লে বন্ধ কাৰ বিপক্ষে দিছে? এই বন্ধ দিয়াৰ কাৰণে কিমান ৰোগী আজি হেৰাছমেণ্ট হ'ব। গতিকে আমাৰ প্ৰথম হ'ল ৰোগী নিৰাময়। কোভিডৰ সময়ত আমি ফ্ৰণ্টলাইনত আছিলোঁ। আপোনালোকে জানে 2020 যেতিয়া 19 কোভিড হৈছিলে, পিছত আমাক ফ্ৰণ্টলাইন ৱাৰিয়াৰ বুলি কৈছিলে আৰু আমি সদায় কোভিডৰ কাৰণে আমি সকলোকে সেৱা আগবঢ়াইছোঁ। অনলাইনৰ আমি বিৰোধিতা কৰোঁ। অনলাইন সঁচাই হৈ আছে। অনলাইনৰ কাৰণে সঁচা সঁচিকৈ কিছুমান ভেজাল দৰৱ হ'ব পাৰে বা আপোনাৰ ছাবষ্টেণ্ডাৰ্ড দৰৱ হ'ব পাৰে আহি আছে, কিন্তু কথা হ'ল কি অনলাইন হৈছে ক'ৰ পৰা সেইটো কথা আমি জানিব লাগিব। আমি ভাৰতবৰ্ষত এই যে কৈছে 12,40,000 মেম্বাৰ আছে, গোটেইবিলাকে অফলাইন আমি কৰোঁ। প্ৰায় 95% আমি অফলাইন, মানে আমাৰ এটা চেইন আছে, কোম্পানীৰ পৰা প্ৰডাক্টখিনি আহে, জোনত আহে, ধৰক CNF আছে, তাৰ পৰা ডিষ্ট্ৰিবিউটৰ আছে, তাৰপিছত ৰিটেইল আছে। গতিকে অল ইণ্ডিয়াৰ সংগঠনে যদি এইটো বন্ধ কৰিব লাগে বা খোজে, তেতিয়াহ'লে যিবিলাক কৰ্পৰেট কোম্পানী অনলাইনত প্ৰডাক্ট দি আছে 2%, 3%, 5%, সেইখিনিক বন্ধ কৰিব লাগে। অনলাইন কৰিবলৈ কোনো এটা মানুহকে লাইসেন্স দিয়া নাই। এই যিবিলাক সাধাৰণ আমি যেনেকৈ দোকান দি আছোঁ তেনেকুৱা লাইসেন্স দিছে। এটা প্ৰশ্ন হ'ল, যদি ভাৰত চৰকাৰে লাইসেন্স দিয়াই নাই তেতিয়াহ'লে বন্ধ কাৰ বিপক্ষে দিছে? এই বন্ধ দিয়াৰ কাৰণে কিমান ৰোগী আজি হেৰাছমেণ্ট হ'ব। গতিকে আমাৰ প্ৰথম হ'ল ৰোগী নিৰাময়। কোভিডৰ সময়ত আমি ফ্ৰণ্টলাইনত আছিলোঁ। আপোনালোকে জানে 2020 যেতিয়া 19 কোভিড হৈছিলে, পিছত আমাক ফ্ৰণ্টলাইন ৱাৰিয়াৰ বুলি কৈছিলে আৰু আমি সদায় কোভিডৰ কাৰণে আমি সকলোকে সেৱা আগবঢ়াইছোঁ। অনলাইনৰ আমি বিৰোধিতা কৰোঁ। অনলাইন সঁচাই হৈ আছে। অনলাইনৰ কাৰণে সঁচা সঁচিকৈ কিছুমান ভেজাল দৰৱ হ'ব পাৰে বা আপোনাৰ ছাবষ্টেণ্ডাৰ্ড দৰৱ হ'ব পাৰে আহি আছে, কিন্তু কথা হ'ল কি অনলাইন হৈছে ক'ৰ পৰা সেইটো কথা আমি জানিব লাগিব। আমি ভাৰতবৰ্ষত এই যে কৈছে 12,40,000 মেম্বাৰ আছে, গোটেইবিলাকে অফলাইন আমি কৰোঁ। প্ৰায় 95% আমি অফলাইন, মানে আমাৰ এটা চেইন আছে, কোম্পানীৰ পৰা প্ৰডাক্টখিনি আহে, জোনত আহে, ধৰক CNF আছে, তাৰ পৰা ডিষ্ট্ৰিবিউটৰ আছে, তাৰপিছত ৰিটেইল আছে। গতিকে অল ইণ্ডিয়াৰ সংগঠনে যদি এইটো বন্ধ কৰিব লাগে বা খোজে, তেতিয়াহ'লে যিবিলাক কৰ্পৰেট কোম্পানী অনলাইনত প্ৰডাক্ট দি আছে 2%, 3%, 5%, সেইখিনিক বন্ধ কৰিব লাগে। অনলাইন কৰিবলৈ কোনো এটা মানুহকে লাইসেন্স দিয়া নাই। এই যিবিলাক সাধাৰণ আমি যেনেকৈ দোকান দি আছোঁ তেনেকুৱা লাইসেন্স দিছে। এটা প্ৰশ্ন হ'ল, যদি ভাৰত চৰকাৰে লাইসেন্স দিয়াই নাই তেতিয়াহ'লে বন্ধ কাৰ বিপক্ষে দিছে? এই বন্ধ দিয়াৰ কাৰণে কিমান ৰোগী আজি হেৰাছমেণ্ট হ'ব। গতিকে আমাৰ প্ৰথম হ'ল ৰোগী নিৰাময়। কোভিডৰ সময়ত আমি ফ্ৰণ্টলাইনত আছিলোঁ। আপোনালোকে জানে 2020 যেতিয়া 19 কোভিড হৈছিলে, পিছত আমাক ফ্ৰণ্টলাইন ৱাৰিয়াৰ বুলি কৈছিলে আৰু আমি সদায় কোভিডৰ কাৰণে আমি সকলোকে সেৱা আগবঢ়াইছোঁ। অনলাইনৰ আমি বিৰোধিতা কৰোঁ। অনলাইন সঁচাই হৈ আছে। অনলাইনৰ কাৰণে সঁচা সঁচিকৈ কিছুমান ভেজাল দৰৱ হ'ব পাৰে বা আপোনাৰ ছাবষ্টেণ্ডাৰ্ড দৰৱ হ'ব পাৰে আহি আছে, কিন্তু কথা হ'ল কি অনলাইন হৈছে ক'ৰ পৰা সেইটো কথা আমি জানিব লাগিব। আমি ভাৰতবৰ্ষত এই যে কৈছে 12,40,000 মেম্বাৰ আছে, গোটেইবিলাকে অফলাইন আমি কৰোঁ। প্ৰায় 95% আমি অফলাইন, মানে আমাৰ এটা চেইন আছে, কোম্পানীৰ পৰা প্ৰডাক্টখিনি আহে, জোনত আহে, ধৰক CNF আছে, তাৰ পৰা ডিষ্ট্ৰিবিউটৰ আছে, তাৰপিছত ৰিটেইল আছে। গতিকে অল ইণ্ডিয়াৰ সংগঠনে যদি এইটো বন্ধ কৰিব লাগে বা খোজে, তেতিয়াহ'লে যিবিলাক কৰ্পৰেট কোম্পানী অনলাইনত প্ৰডাক্ট দি আছে 2%, 3%, 5%, সেইখিনিক বন্ধ কৰিব লাগে।